এইটো হৈছে তোমালোকৰ হেবিট ট্ৰেকাৰ। হেবিট মানে হৈছে আমাৰ অভ্যাস, হয়নে? এইটো হৈ গ'ল কোনটো মাহৰ? এতিয়া কিমান চলি আছে যে ফেব্ৰুৱাৰী, সেইকাৰণে ইয়াত লিখি দিয়া হৈছে ফেব্ৰুৱাৰী 2026 চন। ওপৰতে তোমালোকৰ নিজৰ নাম আৰু শ্ৰেণীটো লিখিবলৈ দিয়া হৈছে। আৰু কিছুমান অভ্যাস যিবোৰ আমি ডেইলি কৰিব লাগে সেইবোৰ তোমালোকে ৰাইট চিন দি দি যাব লাগিব। ইয়াত কি কি অভ্যাস দিয়া আছে সেইবোৰ এবাৰ মই পঢ়ি দিছোঁ, আৰু সেইবোৰ তোমালোকৰ ইয়াত 1, 2, 3 কে দিয়া আছে। এইবোৰ মানে ডেট হয়, যেনেকৈ এতিয়া 28 লৈকে দিয়া আছে, মানে ফেব্ৰুৱাৰী মাহটো 28 দিনীয়া। অভ্যাসসমূহ কি কি আছে? প্ৰথম অভ্যাসটো হৈছে ৰাতিপুৱা শুই উঠা 5 বজাৰ আগত। যদি তুমি ৰাতিপুৱা 5 বজাৰ আগত শুই উঠিছা তেতিয়াহ'লে ৰাইট চিন দিবা। এইটো 1 তাৰিখতো কৰিছে ঋষিয়ে। 1 তাৰিখত 5 বজাৰ আগতে যদি উঠিছা, 4 বজাতো হ'ব পাৰে, 4:30 বজাতো হ'ব পাৰে, মুঠতে 5 বজাৰ আগত যদি উঠিছা তেতিয়া ৰাইট চিন দিবা। তাৰপিছৰটো আছে 3 লিটাৰ পানী খোৱা। গোটেই দিনটোতে আমি 3 লিটাৰ পানী খাব লাগে, আৰু সেইটো 3 লিটাৰ পানী যে এবাৰতে খাব লাগিব, এবাৰতে 3 লিটাৰ পানী কোনেও খাব নোৱাৰে। তোমালোকে এইটো মই ভাগ কৰি দিছোঁ যে তোমালোকে স্কুল অহাৰ আগত ৰাতিপুৱা শুই উঠি প্ৰথমতে 1 লিটাৰ পানী খাবা। এবাৰতে নহয়, এগিলাছকৈ মুঠতে 4 গিলাছ খালে মানে 1 লিটাৰ হ'ব, আৰু গোটেই দিনটো তেতিয়াহ'লে 12 গিলাছ হ'ব, হয়নে? তো তোমালোকে স্কুল অহাৰ আগত 1 লিটাৰ খাবা, স্কুলত 1 লিটাৰ খাবা, আকৌ স্কুলৰ পৰা ঘূৰি গৈ 1 লিটাৰ খাবা। মুঠতে আমি গোটেই দিনটোতে 3 লিটাৰ যদি পানী খোৱা হয় তেতিয়াহ'লে এইটো ৰাইট চিন দিব পাবা। ইয়াৰ পিছতে আছে 1 ঘণ্টা ব্যায়াম। আমি সকলোৱে জানো আমি ব্যায়াম কৰিব লাগিব। তোমালোকে যদি ৰাতিপুৱা 1 ঘণ্টা ব্যায়াম কৰিব নোৱাৰা, ৰাতিপুৱা আধা ঘণ্টা কৰিবা, আকৌ সন্ধিয়া আধা ঘণ্টা কৰিবা, সেনেকৈও হ'ব দেই। মুঠতে গোটেই দিনটোতে 1 ঘণ্টা ব্যায়াম কৰিব লাগিব। যদি কৰিছা তেতিয়াহ'লে ৰাইট চিন দিবা, আৰু যদি নাই কৰা তেতিয়াহ'লে পূৰণ চিন দিবা। তাৰপিছত আমি প্ৰাৰ্থনা কৰা। প্ৰাৰ্থনা আমি স্কুলত কৰোঁ, আৰু আমি লগতে কিতাপ পঢ়াৰ আগতে আমি কি কৰিব লাগে? প্ৰাৰ্থনা কৰিব লাগে। যদি প্ৰাৰ্থনা কৰা তেতিয়াহ'লে সেইটো ৰাইট চিন দিবা, কাৰণ আমি প্ৰাৰ্থনা কৰিলে আমাৰ মনটো কি থাকিব? ভাল থাকিব, আৰু পঢ়া শুনা ভালকৈ কৰিব পাৰিবা। ইয়াৰ পিছতে তোমালোকক দিয়া হৈছে ৰাতিপুৱা কিতাপ পঢ়া। ৰাতিপুৱা যদি কিতাপ পঢ়িছে তেতিয়াহ'লে সেইটো ৰাইট চিন দিবা। ৰাতি কিতাপ পঢ়া, আমি সন্ধিয়া কিতাপ পঢ়িব লাগে, বা সেইটো মই ৰাতি বুলিয়ে দিছোঁ। যদি কিতাপ পঢ়িছা তেতিয়াহ'লে সেইটো ৰাইট চিন দিবা। ইয়াৰ পিছতে দিছোঁ মই 1 ঘণ্টা হবি। হবি মানে হৈ গ'ল আমি আজৰি পৰত যিটো কাম কৰোঁ। আজৰি পৰত আমি কি কি কৰিব পাৰোঁ? ছবি আঁকিব পাৰোঁ, গান গাব পাৰোঁ, নাচিব শিকিব পাৰোঁ, ফুলনি বাগিচা কৰিব শিকিব পাৰোঁ, খেল ধেমালি কৰিব পাৰোঁ, হয় নাই? বা কবিতা এটা গাবলৈ শিকিব পাৰোঁ, কবিতা লিখিব পাৰোঁ, বা সাধু কিতাপ এখন পঢ়িবলৈ পাৰোঁ। গতিকে হবি, সেইটো আমি সদায় 1 ঘণ্টামান হবি আমি কৰিব লাগে, হয় নাই? যদি হবিটো কৰা তেতিয়াহ'লে 1 ঘণ্টা, তেতিয়া ৰাইট চিন দিবা। ইয়াৰ পিছত আমি ঘৰুৱা কাম, ঘৰুৱা কামত মাহঁতক সহায় কৰি দিবা। যদি কৰিছা তেতিয়াহ'লে ৰাইট চিন দিবা। তাৰপিছতে আমি সদায় গা ধুব লাগে, হয়নে? আমি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে, পৰিষ্কাৰ চোলা পিন্ধিব লাগে, আৰু গা যদি সদায় ধুইছা, যোন তাৰিখে হ'ব এইটো 1 তাৰিখৰ হয়, যেনেকৈ ঋষিয়ে 1 তাৰিখে গা ধুইছিলে, সেইটো ৰাইট চিন দিছে। ইয়াৰ পিছতে আছে ফাষ্ট ফুড আৰু চিপছ নোখোৱা। নেক্সট আছে গা ধোৱাটো গম পালা, যদি সদায় গা ধোৱা তেতিয়াহ'লে ৰাইট চিন দিবা। ইয়াৰ পিছত আছে ফাষ্ট ফুড আৰু চিপছ নোখোৱা। ফাষ্ট ফুড মানে কোনখিনি? এই যে দোকানত যে চাওমিন, পকৰি এইবোৰ পাই যে, সেইবোৰ খাব লাগে নে নালাগে? নালাগে। চিঙৰা, কচৰি সেইবোৰ খাব লাগে নে নালাগে? নালাগে, সেইবোৰ নাখাবা। কেতিয়াবা এদিন দুদিন খালে সেইটো একো নহয়, কিন্তু আমি সেইবোৰ জেনেৰেলি খাব নালাগে। আৰু লগতে চিপছ কেতিয়াও